চাৰিআলিত আড্ডা মাৰি থকা ল'ৰাকেইটা। লেখক জুবিন গাৰ্গ। আপুনি ভাবে নেকি সিহঁত সকলো বদমাছ, অভদ্ৰ অথবা নিচাত মাতাল? আৰে বুকুখন চাই যাব এবাৰ সিহঁতৰ। সাগৰৰ দৰে বিশাল এবুকু মৰমে ঘৰ সাজে সিহঁতৰ বুকুত। আচলতে আপুনি ভবাৰ দৰে নহবও পাৰে কথাবোৰ। চিগাৰেট খোৱা ওঠবোৰ কলা যদিও আপুনি শুনা পাব ডিগ্ৰীবোৰৰ সফলতাৰ কাহিনী। যি শুৱনি কৰি ৰাখিছে ধৰা বাকচ। ৰঙা হৈ থকা চকুবোৰ দেখি নাভাবিব এয়া কোনো অচি, এচি নাইবা RSৰ কামাল। ওচৰৰ পৰা চাব সিহঁতৰ চকুত দেখা পাব আপুনি জীৱনৰ একো নোপোৱাৰ জ্বলন্ত দলিল। ঘোচ দি কিনিব নোৱাৰা চাকৰিটোৰ সপোন। সময় পালে আহিব এবাৰ আপুনিও। য'ত ৰৈ থাকে হাজাৰটা সপোন, আপুনিও আহিব এদিন। উতিবাহি যাব নিৰ্বোধ ভৰা ধেমালিতে। এই স্বাৰ্থপৰ পৃথিৱীৰ কথা পাহৰি বিনিময় কৰিব পাৰিব হৃদয়ৰ ক্ষোভ। আহিব আপুনিও এদিন। চাৰিআলিত আড্ডা মাৰিব, চাৰিআলিত আড্ডা মাৰিব। ধন্যবাদ।